ল'ৰাটোৰ নাম আছিল বিৰাজ নাগ আৰু তেওঁবিলাকে ইয়াত আহি গা ধুই আছিলে আৰু গা ধোৱাৰ সময়তে দুজন ল'ৰা আছিলে গা ধোৱাৰ সময়তে এজনে যেতিয়া সোমালে এজন ওপৰত আছিলে আৰু সোমালে তেওঁ ওলাই আহিব নোৱাৰিলে আৰু সাঁতুৰিব নজনা ল'ৰা আৰু ল'ৰাটোৰ বয়স 8 বছৰ আছিলে আৰু ল'ৰাটো ক্লাছ 3ত পঢ়ি আছিলে। এই পুখুৰীটো কোনে খান্দিছিল আৰু কিহৰ কাৰণে? মই জনামতে এই পুখুৰীটো আমাৰ ওচৰৰে গাঁৱৰ চেৰেলি গাঁৱৰ খুব সম্ভৱ তেখেতৰ নামটো ললিত গগৈ আৰু তেওঁবিলাকে খন্দুৱাইছিলে পুখুৰীটো। ল'ৰাজন কিহত পঢ়ি আছিলে? ল'ৰাজন আপোনাৰ ক্লাছ 3ত পঢ়ি আছিলে। কোন স্কুল? জনব্লক স্কুলত। এনেকৈ উন্মুক্ত অৱস্থাতে ৰাখি থোৱা আছে নে পুখুৰীটো? হয়, এনেকুৱাই আজিৰ পৰা প্ৰায় 4 মাহমান হ'ব এনেকুৱাই পুখুৰীটো ৰখা আছে। ইয়াত তেনেকুৱা কোনো স্থায়ী তেনেকুৱা প্ৰটেকশ্যন নাই, চিকিউৰিটি নাই। মানে কিমান দ আপোনাৰ হ'ব 8-9 ফুটমান হ'ব। জেচিবিয়ে খুন্দাইছিলে? জেচিবিয়ে খুন্দাইছিলে। আপোনালোকৰ ইয়াৰ স্থানীয় মানুহে কৈছিলে নেকি কেনেবাকে যে হেৰি কৰিবৰ কাৰণে এইটো মানে বেৰিকেড দি ৰাখিবলৈ তেনেকে কিবা কৈছিলে নেকি? আমিতো তেনেকুৱা কোৱা নাই বাৰু, তথাপিও এটা সামাজিক সাৱধানতাৰ কথা আছে আৰু যিবিলাকে খান্দিছে বা খন্দাইছে তেওঁবিলাকো জানিব লাগে, কাৰণ একেবাৰে গাঁৱৰ সোঁমাজত প্ৰায় 100 মিটাৰ দূৰহে ক'ব লাগিব আৰু এটা ঘৰৰ বা এটা পৰিয়ালৰ। কোন ঠাইৰ নাম? ঠাইডোখৰৰ নাম আপোনাৰ গটঙা নামৰূপীয়া মৰিয়নি।